দক্ষিণ কামৰূপত বনৰীয়া হাতীৰ উপদ্ৰৱ নষ্ট কৰিলে খেতি-বাতি ভৰালৰ ধান খাই তহিলং ভাঙি চুৰমাৰ কৰিলে চৌহদৰ পকি বেৰু হয় দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ বিশেষকৈ ভাগৱতীপাৰা অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱে ৰাইজক বাৰুকৈ ভীতিগ্ৰস্ত কৰি তুলিছে প্ৰায় 7 বছৰৰ পৰা এই অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে ইতিমধ্যে অঞ্চলটোৰ হালি ধানৰ খেতিপথাৰ মুকলি হৈছে যদিও হাতীৰ তাণ্ডৱ শেষ হোৱা নাই বনৰীয়া হাতীয়ে এতিয়া গৃহস্থৰ ঘৰত প্ৰৱেশ কৰি ভৰালৰ ধান পৰ্যন্ত খাই তহিলং কৰিছে লগতে বনৰীয়া হাতীয়ে ঘৰৰ চৌহদৰ পকিবেৰ পৰ্যন্ত ভাঙি চুৰমাৰ কৰিছে ইয়াৰ উপৰিও বনৰীয়া হাতীয়ে ৰজাপুখুৰী ৰঙামাটি হকৰাপাৰা বাক্ৰাপাৰা মাগুৰপাৰা গোসাইমেধিপাৰা হুজুৰিপাৰা ভুৰাপাৰা আদি বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও কিন্তু বনৰীয়া হাতী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যাগুম বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰে যাৰ বাবে এনে ব্যাগুম বিভাগ থকাতকৈ নথকাই ভাল বুলি ৰাইজে মত পোষণ কৰিছে আহি থাকে সদায় আহি থাকে ৰাতি আহে মানুহবিলাক আহোঁতে অলপ সুবিধা হয় আৰু মানে ওৱাল চোৱালো ভাঙে কলগছটো খায় আৰু সিহঁতে খাবলগীয়া বস্তু খাবয়ে কিন্তু আৰু অলপমান ফৰেষ্টৰ মানুহ আহিও মানে ফটকা চটকা মাৰে আকৌ হ'লে কৰিব পৰা নাই হাতী কেইটামান আছে হাতী 4টা মান আহে